মই য'ত কাম কৰিছিলোঁ তাত মেডামৰ বাহিৰে আন কোনোৱেই নাথাকিছিল। মোৰ মেডামৰ বয়স 35ৰ পৰা 40 বছৰৰ ভিতৰত হ'ব। তেওঁ দেখিবলৈ বহুত সুন্দৰ আছিল। তেওঁক দেখিলে এনেকুৱা লাগে যেন তেওঁ 25 বছৰীয়া ছোৱালীহে, কাৰণ তেওঁৰ সৌন্দৰ্যতাৰ কাৰণে তেওঁক সদায় এগৰাকী গাভৰু ছোৱালীৰ দৰে দেখা গৈছিল। মোৰ তেওঁক বহুত ভাল লাগিবলৈ ধৰিছিল। এদিন মই ঘৰৰ ভিতৰত কাম কৰি আছিলোঁ। তেনেতে মেডামে গা ধুই বাথৰুমৰ পৰা ওলাই আহিছিল। তেনেতে তেওঁ হঠাতে পিছলি পৰিল। সেই সময়ত তেওঁ এখন টাৱেল মেৰিয়াই ৰাখিছিল, কিন্তু তেওঁ পৰি যোৱাৰ কাৰণে তেওঁৰ টাৱেলখন খুলি গৈছিল আৰু তেওঁ এনেকুৱা অৱস্থাত পৰি আছিল। ইয়াৰ আগতে মই তেনেকুৱা অৱস্থাত কোনোদিনেই তেওঁক দেখা নাছিলোঁ। মই তেওঁক তেনেকৈ দেখাৰ লগে লগে মোৰ ভিতৰৰ কামনা জাগি উঠিছিল। মোৰ তেতিয়া চকুজুৰিয়ে তেওঁক নিথৰ লাগি তেওঁৰ অংগবিলাকলৈ চাই আছিল। তেওঁক দেখি মোৰ শৰীৰত জুই জ্বলি যোৱাৰ যেন অনুভৱ হ'ল। তাৰপিছত মই মেডামক মোৰ দুবাহুৰে উঠালোঁ আৰু কোঠালৈ লৈ আহিলোঁ। মেডামৰ স্পৰ্শত মোৰ গোটেই শৰীৰটো বিদ্যুতৰ চক লগাৰ দৰে হৈছিল। এতিয়া তেওঁ অস্থিৰ হৈ পৰিছিল। তাৰপিছত মই তেওঁক বিচনাত শুৱাই দিলোঁ আৰু তাৰপিছত তেওঁৰ লগত বিচনাত 3 ঘণ্টালৈকে। মোৰ নাম মুকেশ আৰু মই এজন 23 বছৰীয়া ওখ পাখ ডেকা ল'ৰা আছিলোঁ। আমি 2 বাই ভনী মাৰ লগত এখন সৰু গাঁৱত বাস কৰিছিলোঁ। যেতিয়া মোৰ বয়স 5 বছৰ আছিল, তেতিয়াই মোৰ দেউতাৰ মৃত্যু হৈছিল। তেতিয়াৰ পৰা মায়ে আমাক তুলি তালি ডাঙৰ দীঘল কৰি আহিছিল। মোৰ দেউতা বহুতেই দুখীয়া আছিল, যাৰ ফলত তেওঁ বেমাৰৰ সময়ত ভালকৈ চিকিৎসা কৰিব পৰা নাছিল। মোৰ মায়ে লোকৰ ঘৰত কাম কৰি কোনোমতে আমাক ডাঙৰ দীঘল কৰিছিল, কিন্তু দৰিদ্ৰতাৰ কাৰণে তেওঁ আমাক পঢ়ুৱাবলৈ নোৱাৰিলে। মাত্ৰ গাঁৱৰ স্কুলখনতে অলপ চলপ পঢ়িবলৈ পাৰিছিলোঁ, কিন্তু মই মোৰ সৰু ভনীক পঢ়ুৱাবলৈ বিচাৰিছিলোঁ। সেইকাৰণে মই কাম কৰিবলৈ আৰম্ভ কৰি দিছিলোঁ। সময়ৰ লগে লগে এতিয়া মাৰো স্বাস্থ্য বেয়া হ'বলৈ আৰম্ভ কৰিছিল, কিন্তু তাৰ পিছতো মায়ে জবৰদস্তি কামলৈ গৈছিল। মই বাৰে বাৰে মাক কৈছিলোঁ যে তুমি ঘৰতে থাকিবা আৰু জিৰণি লোৱা, কিন্তু তেওঁ কৈছিল যে যদি মই ঘৰত থাকোঁ তেনেহ'লে পইচা ক'ৰ পৰা আহিব। মাৰ কথা শুনি মোৰ বহুতেই দুখ লাগিছিল, কিন্তু ঘৰৰ পৰিস্থিতি এনেকুৱা আছিল যে ময়ো মাক বেছি জোৰ কৰিবলৈ পৰা নাছিলোঁ। ময়ো এতিয়া সদায় মোৰ লগৰবিলাকৰ লগত কামলৈ ওলাই গৈছিলোঁ, কিন্তু কামৰ পৰা মই যিমান টকা পাইছিলোঁ সেই টকাৰে মোৰ ঘৰৰ খৰচেই নোলাইছিল। সেইকাৰণে মই সিদ্ধান্ত লৈছিলোঁ যে মই চহৰলৈ গৈ কাম বিচাৰিম। তাৰপিছত যেতিয়া মই মাক এই কথা ক'লোঁ, তেতিয়া মায়ে মোক চহৰলৈ যাবলৈ অনুমতি দিলে। 2-3 দিনৰ পিছতে মই মোৰ বস্তুবোৰ বান্ধি লৈ চহৰলৈ বুলি ৰাওনা হ'লোঁ। চহৰ পাই মই কাম বিচৰাৰ কামত আৰম্ভ কৰি দিলোঁ, কিন্তু মোৰ লিখা পঢ়া নথকাৰ কাৰণে মই ভাল কাম এটা বিচাৰি পোৱা নাছিলোঁ। এই ধৰণে কাম বিচাৰি বিচাৰি মোৰ বহুত দিন পাৰ হৈ গ'ল। এতিয়ালৈকে মই কোনো কাম বিচাৰি পোৱা নাছিলোঁ। ঘৰৰ পৰা অনা পইচাখিনিও লাহে লাহে শেষ হ'বলৈ ধৰিছিল। মই এনেকৈ দুখ মনেৰে এখন বজাৰত বহি আছিলোঁ। তেতিয়াই মোক পিছফালৰ পৰা কোনোবাই মাত লগালে। যেতিয়া মই পিছফালে ঘূৰি চালোঁ, তেতিয়া দেখিলোঁ যে এগৰাকী সুন্দৰ মহিলাই মোক মাতি আছে। তেতিয়া মই সেই মহিলাগৰাকীৰ ওচৰলৈ গ'লোঁ। তেওঁ মোক মোৰ নাম সুধিলে আৰু ক'লে যে মই দেখিছোঁ তুমি কেইবাদিন ধৰি ইয়াতে ঘূৰি ফুৰি আছা। কি তুমি কিবা কাম বিচাৰি আছা নেকি? তেতিয়াই মই লগে লগে ক'লোঁ যে হয়, মোৰ নাম মুকেশ আৰু মই গাঁৱৰ পৰা ইয়ালৈ কাম বিচাৰিয়েই আহিছোঁ, কিন্তু মই কোনো কামেই বিচাৰি পোৱা নাই এতিয়ালৈকে। সেই মহিলাগৰাকীৰ বয়স প্ৰায় 30 বা 35 বছৰমান হ'ব। মই তেওঁৰ মুখলৈ চাওঁতে এনেকুৱা লাগিছিল যেন তেওঁ এগৰাকী মৰমীয়াল মহিলা আছিল। তেওঁক দেখাত বহুত ধনী যেন লাগিছিল। তেতিয়াই তেওঁ ক'লে যে তুমি যদি কাম কৰিবলৈ বিচৰা তেনেহ'লে মোৰ ঘৰলৈ আহি যোৱা, মই তোমাক মোৰ ঘৰতে কাম দিম। তেতিয়া মই ক'লোঁ নিশ্চয়, মইতো কাম বিচাৰিয়ে আছিলোঁ। তাৰপিছত তেওঁ মোক তেওঁৰ গাড়ীত বহুৱাই মোক নিজৰ ঘৰলৈ লৈ গ'ল। ঘৰ পাই মই দেখিলোঁ যে তেওঁৰ ঘৰটো বহুত ধুনীয়া আৰু বহুত ডাঙৰ আছিল। তাৰপিছত মহিলাগৰাকীয়ে ক'লে যে মুকেশ, আজিৰ পৰা তুমি মোৰ ঘৰৰ কাম কৰিব লাগিব। তোমাক থকা খোৱাৰ সুবিধা কৰি দিয়া হ'ব, কিন্তু তুমি ঘৰৰ কাম সময়মতে আৰু ভালকৈ কৰিব লাগিব। মই ক'লোঁ যে মেডাম, মোৰ দৰমহা কিমান হ'ব? মোৰ কথা শুনি তেওঁ ক'লে যে তাৰ চিন্তা তুমি একেবাৰে নকৰিবা, মই তোমাক ভাল দৰমহাই দিম। তাৰপিছত মই সুধিলোঁ যে মেডাম, ইয়াতে কি আপুনি অকলে থাকে নেকি? তেতিয়া তেওঁ ক'লে যে মই অকলেই থাকোঁ।
কিন্তু আজিৰ পৰা তুমি এই ঘৰখন ভালকৈ চোৱা চিতা কৰিব লাগিব, কাৰণ তোমাক দেখিবলৈ বহুত বিশ্বাসী যেন লাগিছিল। তেতিয়া মই ক'লোঁ যে মেডাম, আপুনি একেবাৰে চিন্তা নকৰিব। আপুনি মোৰ ওপৰত বিশ্বাস কৰিছে আৰু মোক এনেকুৱা বিপদৰ সময়ত সহায় কৰিছে। সেইকাৰণে মই সম্পূৰ্ণ নিষ্ঠাৰে আপোনাৰ লগত কাম কৰি যাম। তাৰপিছত মই ভয়ে ভয়ে তেওঁৰ নামটো সুধিলোঁ। তেতিয়া তেওঁ নিজৰ নাম মমতা বুলি ক'লে। তাৰপিছত তেওঁ ঘৰৰ সকলো কাম মোক ভালদৰে বুজাই দিলে আৰু এটা সৰু কোঠাত মোক থাকিবলৈ দিলে। মই মোৰ বয়-বস্তু ৰাখিলোঁ আৰু কামত লাগি গ'লোঁ। মেডামে সদায় 10 বজাত নিজৰ কামলৈ ওলাই যায়। মই তেওঁ যোৱাৰ আগতে তেওঁলৈ নাস্তা বনাই ৰেডি কৰি দিছিলোঁ। আৰু এনেকৈয়ে লাহে লাহে তাৰপিছত মই তেওঁৰ ঘৰৰ সকলো দায়িত্ব লৈ লৈছিলোঁ। মেডামে মোৰ কাম দেখি বহুতেই সুখী হৈ পৰিছিল। মোৰো মমতা মেডামৰ তাত থাকি বহুতেই ভাল লাগিছিল, কাৰণ তেওঁ মোৰ লগত বহুত ভাল ব্যৱহাৰ কৰিছিল। মমতা মেডামৰ মুখত সদায় এটা বেলেগ ধৰণৰ মিচিকীয়া হাঁহি আছিল। তেওঁক দেখি কেতিয়াও এনেকুৱা লগা নাছিল যে তেওঁৰ জীৱনত কিবা এটা দুখ থাকিব পাৰে। লাহে লাহে সময়বিলাক বাগৰি গ'ল আৰু এতিয়া এইখন ঘৰত কাম কৰা মই প্ৰায় 4 মাহ হৈ গৈছিল। মেডামে ইয়াত মোক বহুত ভাল দৰমহা দিছিল। মোৰ দৰমহাৰ পৰা মই মোৰ খৰচৰ পইচা অলপ ৰাখি বাকী পইচাখিনি ঘৰলৈ পঠিয়াই দিছিলোঁ। মই ইয়াত এটা ইমানেই ভাল কাম পাইছিলোঁ যে মই এই কামটো মোৰ হাতৰ পৰা এৰি দিব বিচৰা নাছিলোঁ। সেইকাৰণে মই একেবাৰে গুৰুত্ব সহকাৰে ঘৰৰ কাম কৰিছিলোঁ, যাতে মোৰ দ্বাৰা একো ভুল হৈ নাযায়। মোৰ মেডামে যেতিয়ালৈকে ঘৰত থাকিছিল তেতিয়ালৈকে মোৰ লগত বহুতো কথা পাতি থাকিছিল। সেইবাবে মোৰ এনেকুৱা লাগিছিল যেন মই এইখন ঘৰৰ চাকৰ নহয়, এইখন ঘৰৰ সদস্যহে। ৰাতি কামৰ পৰা অহাৰ পিছত তেওঁ মোক তেওঁৰ ওচৰত বহুৱাই মোৰ লগত নানা ধৰণৰ কথা পাতিছিল। ময়ো তেওঁৰ এই আচৰণৰ ফলত বহুত সুখী হৈ পৰিছিলোঁ। এদিন ৰাতি মই ৰাতিৰ আহাৰ বনাই এনেই বহি আছিলোঁ। তেতিয়া মেডামে মাত লগালে যে মুকেশ, ভাত বাঢ়ি দিয়া। মই তৎক্ষণাত ভাত বাঢ়ি টেবুলত দিলোঁ আৰু তেওঁক মাতি দিলোঁ। তেতিয়া তেওঁ ক'লে যে মুকেশ, তোমাৰো ভাতখিনি বাঢ়ি লোৱা আৰু ইয়াতে মোৰ লগত বহি একেলগে খোৱা। মেডামৰ কথাত মই মোৰ ভাত বাঢ়ি মেডামৰ লগতে খাবলৈ ধৰিলোঁ। তেতিয়াই তেওঁ মোক মোৰ পৰিয়ালৰ সকলো কথা সুধিবলৈ ধৰিলে। তাৰ পিছতে মই লক্ষ্য কৰিলোঁ যে মেডামে মোৰ ফালে এক অদ্ভুত চাৱনিৰে চাই আছে। তেওঁৰ চাৱনিটিও এনেকুৱা আছিল যে মই আন কিবাহে দেখিবলৈ পাইছিলোঁ। আৰু মোৰ মনটো কেতিয়াবা কেতিয়াবা এইটো কথাও মনলৈ আহিছিল যে তেওঁৰ ইমান বয়স হ'ল, কিন্তু এতিয়ালৈকে তেওঁ কিয় বিয়া পতা নাই। এই প্ৰশ্নটো মোৰ মনত আগতেও বহুতবাৰ আহিছিল, কিন্তু মই তেওঁক এই প্ৰশ্ন কৰাৰ সাহস হোৱা নাছিল। ভাত খাই শেষ হোৱাৰ পিছত আমি নিজৰ নিজৰ কোঠালৈ শুবলৈ গৈছিলোঁ। অলপ সময়ৰ পিছত মেডামৰ কোঠাৰ পৰা কিবা এটা শব্দ শুনিবলৈ পালোঁ। যেতিয়া মই তেওঁৰ কোঠাৰ ওচৰলৈ গৈ শুনিবলৈ চেষ্টা কৰিছিলোঁ, তেতিয়া এনেকুৱা লাগিছিল যেন মেডামে কান্দি আছে। মই এই কথাটো বুজিব পৰা নাছিলোঁ যে এতিয়ালৈকেতো সকলো ঠিকেই আছিল, কিন্তু কোঠাটোলৈ যোৱাৰ পিছত মেডামে এনেকৈ কন্দা কথাটো মোৰ বৰ অদ্ভুত লাগিল। এবাৰতো মই ভাবিছিলোঁ যে তেওঁৰ কোঠালৈ সোমাই গৈ চাওঁ নেকি, কিন্তু মোৰ বিবেকে মোক এনেকৈ তেওঁৰ কোঠালৈ যাবলৈ অনুমতি নিদিলে। ইয়াৰ আগতে এইখন ঘৰত মেডামে কেতিয়াও তেনেকুৱা কৰা নাছিল। তাৰপিছত মই সেই কথাটো আওকাণ কৰি শুবলৈ গুচি গ'লোঁ। ৰাতিপুৱা তেওঁ মোৰ লগত একো কথা পতা নাছিল, মাত্ৰ তেওঁ মোৰ ফালে চাই আছিল। তাৰপিছত তেওঁ গা ধুবলৈ বাথৰুমলৈ বুলি গুচি গ'ল। ময়ো বাহিৰৰ বাৰাণ্ডা চাফা কৰি আছিলোঁ। কিছু সময়ৰ পিছতে তেওঁ গা ধুই বাথৰুমৰ পৰা বাহিৰলৈ ওলাই আহিছিল। তেনেতে হঠাতে ভৰি পিছলি পৰি গ'ল। মই এইমাত্ৰ বাৰাণ্ডাখন মচি থকাৰ বাবে হয়তো তেওঁ পিছলি পৰি গ'ল। সেই সময়ত তেওঁ কেৱল এখন টাৱল মেৰিয়াই থৈছিল, আৰু যেতিয়া তেওঁ পৰি গৈছিল তেতিয়া তেওঁৰ গাৰ পৰা টাৱলখন খুলি গৈছিল, যি দেখি মোৰ এক অদ্ভুত অনুভৱ হৈছিল। তেওঁৰ গাখীৰৰ দৰে বগাৰ শৰীৰটোৱে মোক মুগ্ধ কৰি পেলাইছিল, কিন্তু তেওঁ মোৰ মালিকনী আছিল, যিয়ে মোক বিপদৰ সময়ত এটা সংস্থাপন দিছিল। সেইকাৰণে মই লগে লগে মোৰ চকুৰ জুৰি তেওঁৰ শৰীৰৰ পৰা আঁতৰাই আনিলোঁ আৰু দৌৰি গৈ তেওঁক উঠাই দিলোঁ। তেতিয়া তেওঁ ক'বলৈ ধৰিলে যে মোক কোঠালৈ লৈ আহা। তেওঁৰ কথামতে মই তেওঁক তেওঁৰ কোঠালৈ লৈ গ'লোঁ আৰু লগে লগে তাৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ, কাৰণ যিটো অৱস্থাত তেওঁ আছিলে সেইটো অৱস্থাত মই তাত থকাটো কোনোপধ্যেই সম্ভৱ নাছিল। কাৰণ ময়ো এজন ডেকা ল'ৰা আছিলোঁ আৰু মোৰো কামনা বুলি এটা বস্তু আছিল। সেইকাৰণে মই তাৰ পৰা বাহিৰলৈ ওলাই অহাটোৱে উচিত বুলি ভাবিলোঁ। এনেকৈ 3 দিন পাৰ হৈ গ'ল।
কিন্তু এতিয়া মই দেখিছিলোঁ যে মেডামে আগতকৈ বেছি দুখত থাকিবলৈহে লৈছে। সদায় হাঁহি ধেমালি কৰি থকা মেডামে এতিয়া বেছি চিন্তা কৰি থকা যেন লাগিছিল। তেতিয়া তেওঁৰ অৱস্থা দেখি মোৰ বহুতেই বেয়া লাগিছিল। মই এতিয়া তেওঁৰ কথাই ভাবি থাকিছিলোঁ যে হঠাতে মেডামৰ কি হৈ গ'ল। কেতিয়াবা মনতে ভাবিছিলোঁ যে তেওঁক গৈ সোধোঁ যে তেওঁৰ কি হৈছে, কিন্তু মোৰ কামটো মোৰ হাতৰ পৰা যোৱাৰো ভয় আছিল। মোৰ এনেকুৱা লাগিছিল যেন কেনেবাকৈ যদি তেওঁ মোৰ কথাত আঘাত পায় আৰু মোক যদি কামৰ পৰা উলিয়াই দিয়ে, মই কি কৰিম? মই যে এটা সময়ত এটা কাম বিচাৰি কিমান হাবাথুৰি খাইছিলোঁ, এতিয়া আৰু মই তেনেকুৱা কৰিব নোৱাৰোঁ। মই মোৰ বিচনাত পৰি সেইবিলাককে ভাবি আছিলোঁ। তেতিয়াই মই আকৌ মেডামে ফেকুৰি ফেকুৰি কান্দি থকা শুনিবলৈ পালোঁ। সেয়া শুনি আকৌ মোৰ চিন্তা হ'বলৈ ধৰিলে। তাৰপিছত মই সিদ্ধান্ত ল'লোঁ যে এতিয়া লাগিলে যিয়েই নহওক কিয় মই এই কথাটো সুধিহে এৰিম। মই মোৰ কোঠাৰ পৰা বাহিৰলৈ ওলাই মেডামৰ কোঠাৰ ওচৰলৈ আহিলোঁ আৰু তেওঁৰ দৰ্জাখনত টুকুৰিয়াবলৈ ধৰিলোঁ। মই দৰ্জাত টুকুৰিয়াৰ লগে লগে তেওঁ কন্দা বন্ধ হৈ গ'ল। মই তেওঁৰ দৰ্জাৰ সন্মুখত থিয় হৈ আছিলোঁ, কিন্তু তেওঁ দৰ্জাখন খুলি নিদিলে। তেতিয়া মই মোৰ কোঠাত গৈ শুই থাকিলোঁগৈ আৰু যেতিয়া ৰাতিপুৱা হ'ল তেতিয়া মই আকৌ মোৰ কামত ব্যস্ত হৈ গ'লোঁ। কিন্তু আজিও মেডামৰ মুখখন সেই দুখেৰেই ভৰি আছিল। যেতিয়া মই ধৈৰ্য ধৰি থাকিব নোৱাৰিলোঁ তেতিয়া মই তেওঁক সুধিলোঁ যে আচলতে কথাটো কি হৈছে। মই বহুদিন ধৰি দেখি আছোঁ যে আপুনি বহুত চিন্তাত ভুগি আছে। আগতে প্ৰথমে যেতিয়া মই আপোনাক লগ পাইছিলোঁ আপুনি এনেকুৱা নাছিল, হঠাতে বাৰু আপোনাৰ এতিয়া কি হৈ গৈছে? মোৰ কথা শুনাৰ লগে লগে মেডামে ক'লে, মুকেশ, তুমি এইবিলাক জানি কি কৰিবা? মোক মোৰ মতে থাকিবলৈ দিয়া আৰু তুমি তোমাৰ কাম কৰা। যেতিয়া সময় আহিব তেতিয়া মই তোমাক নিশ্চয় ক'ম। মোৰ মেডামৰ কথা শুনি মই মৌন হৈ পৰিলোঁ, কাৰণ মেডাম এগৰাকী অতি ভদ্ৰ মহিলা আছিল আৰু তেওঁ কেতিয়াও মোৰ লগত বেয়া ব্যৱহাৰ কৰা নাছিল। সেয়েহে মই সেই কথাবিলাক আওকাণ কৰি নিজৰ কামত লাগি গ'লোঁ। কিন্তু এতিয়া মই মোৰ মেডামক লৈ বহুত চিন্তিত হ'বলৈ ধৰিছিলোঁ। এনেকুৱা লাগিছিল যে মই মোৰ মেডামক ভাল পাবলৈ ধৰিছোঁ, কিন্তু মোৰ ইমান সাহস নাছিল যে মই তেওঁক এই বিষয়ে কিবা ক'বলৈ পাৰিম। আজি যেতিয়া মই মোৰ সকলো কাম শেষ কৰি কোঠালৈ আহিছিলোঁ তেতিয়া মই আকৌ সেই শব্দই শুনিবলৈ পাইছিলোঁ যে মেডামে কান্দি আছে। কিন্তু আজি মই সিদ্ধান্ত লৈছিলোঁ যে আজি মই তেওঁক কন্দাৰ বিষয়ে জানিহে এৰিম। আজি মই আকৌ কোঠাৰ পৰা ওলাই মেডামৰ কোঠাৰ ওচৰত থিয় হৈ গ'লোঁ। তাৰপিছত মই আকৌ দৰ্জাত টুকুৰিয়ালোঁ, কিন্তু আজিও দৰ্জা নুখোলাৰ কাৰণে মই উভতি মোৰ কোঠালৈ যাব ধৰিলোঁ। তেতিয়াই মেডামৰ কোঠাৰ দৰ্জাখন খোল খালে। মই তেতিয়া লক্ষ্য কৰিলোঁ যে মেডামে এটা সৰু নাইটি পিন্ধি কোঠাৰ সন্মুখত থিয় হৈ আছিল। তাৰপিছত মেডামে মোক ক'বলৈ ধৰিলে যে মুকেশ, কি হ'ল? তুমি ইমান ৰাতি ইয়াত কি কৰি আছা? মই ক'লোঁ যে মেডাম, মই আৰু আপোনাৰ দুখ চাই থাকিব পৰা নাই, সেইকাৰণে মই তাৰ কাৰণ জানিবলৈ ইয়ালৈ আহিছোঁ। সেয়া শুনাৰ লগে লগে মেডামে মোক হাতত ধৰি তেওঁৰ কোঠালৈ লৈ গ'ল আৰু মোক বহিবলৈ ক'লে। তাৰপিছত মই ক'লোঁ যে এতিয়া কওক কথাটো কি? তাৰপিছত মেডামে ক'বলৈ ধৰিলে যে মুকেশ, মই এজনী অনাথ ছোৱালী। যেতিয়া মোৰ বয়স 5 বছৰ আছিল তেতিয়া মোক এজন মানুহে তুলি লৈছিল, কাৰণ তেওঁৰো কোনো আপোন নাছিল। সেইকাৰণে তেওঁ মোক নিজৰ ঘৰলৈ লৈ গৈ মোক ভালদৰে ৰাখিবলৈ ধৰিলে। তেওঁৰ লগত থাকি মই অনুভৱ কৰিব পাৰিছিলোঁ যে মা দেউতাৰ মৰম কি হয়। তেতিয়াৰ পৰা মই তেওঁক দেউতা বুলি মাতিছিলোঁ। যেতিয়া মোৰ বয়স 20 বছৰ হৈছিল তেতিয়া মই দেখিবলৈ বহুত ধুনীয়া হৈ পৰিছিলোঁ। সেইকাৰণে হয়তো কলেজৰ ল'ৰাই মোক প্ৰেমৰ প্ৰস্তাৱ দিছিল, কিন্তু মই সেইবিলাক উপেক্ষা কৰি চলিছিলোঁ। তাৰপিছত এদিন হঠাতে দেউতাৰ মটৰ দুৰ্ঘটনা হ'ল আৰু তেওঁ ঢুকাই থাকিল। তেতিয়া মোৰ মূৰত আকাশ খহি পৰা যেন অনুভৱ হ'ল। সেইদিনা মই বহুত কান্দিছিলোঁ। মই আকৌ এবাৰ অনাথ হৈ পৰিছিলোঁ। তেওঁৰ ওচৰত যি ধন সম্পত্তি আছিল সেই সকলোবিলাক তেওঁ মোৰ নামতে এৰি থৈ গ'ল। তেওঁ ঢুকোৱাৰ পিছত মই মোৰ পঢ়া নিয়মিত কৰি ৰাখিছিলোঁ। তেতিয়াই মোৰ কলেজৰ এজন ল'ৰাৰ লগত প্ৰেম হৈ গ'ল। তেওঁ মোক ডাঙৰ ডাঙৰ সপোন দেখুৱাবলৈ ধৰিলে, যাৰ ফলত ময়ো মোৰ আহিবলগীয়া জীৱনটোৰ কথা ভাবি সুখী হৈ পৰিছিলোঁ। তেওঁ কেতিয়াবা মোক কোনোবা হোটেললৈ লৈ গৈছিল, নহ'লে কেতিয়াবা ক'ৰবাত দূৰলৈ ফুৰাবলৈ লৈ গৈছিল। তালৈ লৈ গৈ তেওঁ মোৰ লগত সদায় তেওঁৰ ইচ্ছা পূৰণ কৰিছিল। যেতিয়া এইবিলাক কাম কৰিবলৈ মই তেওঁক বাধা প্ৰদান কৰিছিলোঁ তেতিয়া তেওঁ কৈছিল যে চিন্তা নকৰিবা, খুব সোনকালেই আমি বিয়া পাতিবলৈ গৈ আছোঁ।
তুমি আৰু এতিয়া চিন্তা নকৰিবা, মই তোমাক কেতিয়াও অকলশৰীয়াকৈ এৰি নাযাওঁ। কিন্তু কেইমাহমান পিছতেই মই প্ৰেগনেণ্ট হৈ গ'লোঁ। তেতিয়া মই বহুত ভয় খাই গ'লোঁ আৰু মোৰ চিন্তা হ'বলৈ ধৰিলে। এদিন মই সেই ল'ৰাজনক মাতিলোঁ আৰু তেওঁক সকলো কথা ক'লোঁ। মই তেতিয়া তেওঁক ক'লোঁ যে আমি সোনকালেই বিয়া পতাটোৱেই উচিত হ'ব আমাৰ বাবে। এতিয়া বিয়া নপতাকৈ মই মাক হ'বলৈ ওলাইছোঁ। এই সমাজে মোক কি ক'ব? মইতো সমাজৰ আগত ওলাবই নোৱাৰিম। কিন্তু তেওঁ বিয়াৰ বাবে স্পষ্টকৈ মানা কৰি দিলে আৰু মোক সেই অৱস্থাতে এৰি তাৰ পৰা গুচি গ'ল। আৰু তাৰপিছত মোক চিৰদিনৰ বাবে তেওঁ অকলশৰীয়া কৰি এৰি দিলে। লাহে লাহে মোৰ কথা সকলোৱে গম পাবলৈ ধৰিলে। তেতিয়া মানুহে মোক সদায় নানা ধৰণৰ কথা শুনাবলৈ চেষ্টা কৰিছিল। কিছুমান ল'ৰাইতো মোৰ সন্মানৰ লগত খেলিবলৈও বিচাৰিছিল, যাৰ বাবে মই ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ বন্ধ কৰি দিছিলোঁ। মই সদায় কান্দি কান্দি থাকিছিলোঁ, কিন্তু মোৰ ভাৱনাক বুজিবলৈ কোনোৱেই নাছিল। এদিন মই ভাবি চিন্তি এটা সিদ্ধান্ত ল'লোঁ আৰু মই গৰ্ভপাত কৰালোঁ। মই মোৰ নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ বিচাৰিছিলোঁ। সেই সময়ত মই এনেকৈ কিছুদিনৰ কাৰণে ঘৰত থাকিলোঁ আৰু মনতে ভাবি থাকিলোঁ যে এতিয়া মই কি কৰিম। তেনেকৈয়ে সময়বিলাক পাৰ হৈ গৈছিল আৰু এতিয়া মোৰ বিয়াৰো বয়স হৈ গৈছিল। কিন্তু মই এগৰাকী অনাথ আছিলোঁ। মোৰ বিষয়ে ভাবিবলৈ কোনোৱেই নাছিল। সেইকাৰণে মই বাহিৰৰ ল'ৰাৰ লগত বন্ধুত্ব কৰিবলৈ আৰম্ভ কৰি দিলোঁ। কিন্তু সিহঁত সকলো মোৰ শৰীৰৰ প্ৰতিহে ভোকাতুৰ আছিল। সিহঁতে মোৰ শৰীৰটোকহে ভালকৈ ব্যৱহাৰ কৰিছিল। আৰু যেতিয়া মই সিহঁতক বিয়াৰ কথা কওঁ, তেতিয়া সিহঁতে মোৰ পৰা আঁতৰি গুচি গৈছিল। মোৰ অৱস্থা এনেকুৱা হোৱাৰ কাৰণে মই মনে মনে ভাগৰি পৰিছিলোঁ। তাৰপিছত মই সিদ্ধান্ত লৈছিলোঁ যে মই এই চহৰখন এৰি বেলেগ চহৰ এখনলৈ গুচি যাম। আৰু এদিন তাৰ পৰা ইয়ালৈ গুচি আহিলোঁ। ইয়ালৈ অহাৰ পিছত মই এটা কোম্পানীত পাৰ্ট টাইম কাম কৰিবলৈ ধৰিলোঁ আৰু বাকী সময়ছোৱা মই মোৰ পঢ়া আগবঢ়াই নিবলৈ ধৰিলোঁ। সময় এনেকৈ পাৰ হৈ গৈ থাকিল আৰু তাৰপিছত মই মোৰ যোগ্যতাৰ বলত এটা ডাঙৰ কোম্পানীত সকলোতকৈ উচ্চ পদত কাম কৰিবলৈ ধৰিলোঁ। এতিয়াও মই যি কোম্পানীত কাম কৰোঁ, তাতো বহুত কেইজনে মোক বিয়াৰ প্ৰস্তাৱ দিছিল। কিন্তু যেতিয়া তেওঁলোকে গম পালে যে মই এজনী অনাথ ছোৱালী, তেতিয়া তেওঁলোকে মোক বিয়া পাতিবলৈ অমান্তি হ'ল, যাৰ ফলত মই বেয়াকৈ মানসিকভাৱে ভাগি পৰিছিলোঁ আৰু মই বেমাৰী হৈ পৰিছিলোঁ। মই ইতিমধ্যে প্ৰাপ্তবয়স্ক হ'বলৈ ধৰিছিলোঁ আৰু মোৰ মনৰ ভিতৰত এগৰাকী মহিলাৰ ভাৱনা জাগি উঠিছিল। মই বিয়া হৈ নিজৰ এখন সংসাৰ গঢ়িবলৈ বিচাৰিছিলোঁ আৰু সেইবিলাক নিজৰ স্বামীৰ পৰা পাবলৈ বিচাৰিছিলোঁ, যিবিলাক এগৰাকী পত্নীয়ে তেওঁৰ স্বামীৰ পৰা পায়। কিন্তু মোৰ অনুভৱ হ'বলৈ ধৰিলে যে এতিয়া মোৰ বিয়া হোৱাটো খুবেই কঠিন। এদিন মই অফিচত বহি সকলোবিলাক কথাই ভাবি আছিলোঁ। তেনেতে মোৰ বুকুত হঠাতে এটা প্ৰচণ্ড বিষ হ'ল আৰু মই অচেতন হৈ পৰি গ'লোঁ। ডক্তৰে মোক তেতিয়া ক'লে যে এয়া হাৰ্ট এটেকৰ প্ৰথমটো লক্ষণ। সেইকাৰণে আপুনি এতিয়াৰ পৰা বেছি দুখ নকৰিব, কথাবিলাক চিন্তা কৰিবলৈ বাদ দিয়ক। আৰু যদি এনেকৈ আপুনি মানসিক চাপ বেছিকৈ লয়, তেনেহ'লে আকৌ আপোনাৰ বেমাৰটো পুনৰ হ'ব পাৰে। সেইদিনাৰ পৰাই মই পাৰ হৈ যোৱা দিনবোৰৰ কথা ভাবিবলৈ এৰি দিলোঁ আৰু সদায় হাঁহি থাকিবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু আজি কেইদিনমানৰ পৰা যেতিয়াই মই মোৰ কোঠাত সোমাওঁ, তেতিয়াই মই বহুত অকলশৰীয়া অনুভৱ কৰিবলৈ ধৰিছিলোঁ। মোৰ এতিয়া এনেকুৱা লাগিছিল যেন মই অনাথ আৰু সদায় অনাথ হৈ থাকিব লাগিব। সেই দুখৰ কাৰণেই মই মোৰ চকু পানী ৰখাব নোৱাৰোঁ আৰু কান্দিবলৈ ধৰোঁ। এই সকলোবিলাক কৈ থাকোঁতে মেডামৰ চকুৰ পৰা চকু পানী বৈ আহিছিল। মেডামৰ কথাবিলাক শুনি মই ভাবিবলৈ ধৰিলোঁ যে এই পৃথিৱীৰ মানুহবিলাক ইমান স্বাৰ্থপৰ কিয় হয় বাৰু? এগৰাকী অনাথৰ এই পৃথিৱীত জীয়াই থকাৰ কোনো অধিকাৰ নাই নেকি? মই মমতা মেডামক ক'লোঁ, মেডাম, আপুনি যদি বেয়া নাপায় তেনেহ'লে মই আপোনাক কিবা এটা ক'বলৈ বিচাৰোঁ। মেডামে মোক তেতিয়া আচৰিত চাৱনিৰে চাবলৈ ধৰিলে। তেতিয়া মই ক'লোঁ যে মেডাম, আপুনি বিচাৰিলে মই আপোনাক সেই সুখ দিব পাৰোঁ, যি সুখ আজি আপুনি আপোনাৰ বুকুত বান্ধি লৈ ফুৰি আছে। তেতিয়া তেওঁ মোৰ ফালে চাই মোক সুধিলে যে তোমাৰ কথা কোৱাৰ অৰ্থ কি? মই ক'লোঁ যে মেডাম, মই আপোনাক দেখা দিনাৰে পৰা আপোনাৰ প্ৰেমত পৰিবলৈ ধৰিছিলোঁ। যদি আপুনি বিচাৰে মই আপোনাক বিয়া কৰাবলৈ সাজু আছোঁ। মোৰ আপোনাক বহুত ভাল লাগে। মেডামে মোক হাতত ধৰিলে আৰু ক'বলৈ ধৰিলে, তুমি সঁচাকৈ কৈছানে বাৰু মুকেশ? মই তেওঁক সম্পূৰ্ণ আশ্বাস দিলোঁ যে মই তেওঁক ভাল পাওঁ আৰু তাৰ পিছদিনাই মই তেওঁক বিয়া কৰালোঁ। তেওঁ মোক তেতিয়া মৰমতে সাৱটি ধৰি কান্দিবলৈ ধৰিলে আৰু ক'বলৈ ধৰিলে যে মুকেশ, তুমি মোৰ ভাৱনাক বুজিলা আৰু মোক তোমাৰ আপোন কৰি ল'লা।
তুমি আজি মোক এটা নতুন জীৱন দিলা, যাৰ ফলত মই আজি বহুতেই সুখী হৈ পৰিছোঁ। মই ক'লোঁ যে মই দুখীয়া হ'লেও নাৰীৰ ভাৱনাক সন্মান কৰোঁ। বিয়াৰ পিছত ফুলশয্যাৰ নিশা মই মমতাক ক'লোঁ, মমতা, মই বিচাৰোঁ এই প্ৰেমৰ আৰম্ভণি তুমি নিজেই কৰা, কাৰণ এতিয়া মই তোমাৰ সুখটো চাবলৈ বিচাৰোঁ। তাৰপিছত মমতাই মোৰ হাতত ধৰিলে আৰু তেওঁ মোক তেওঁৰ কোঠালৈ লৈ গ'ল। সেইদিনা আমি ইজনে সিজনক বহুত মৰম কৰিলোঁ। যেতিয়া ৰাতিপুৱা হ'ল তেতিয়া মই দেখিলোঁ যে মোৰ পত্নী মমতাৰ মুখত আকৌ সেই মিচিকীয়া হাঁহি জিলিকি উঠিছিল, যিটো মই দেখি বহুত সুখী হৈ উঠিছিলোঁ। তাৰপিছত মমতাই মোক ক'লে যে তুমি তোমাৰ পৰিয়ালক সকলো কথা কৈ তেওঁলোকক ইয়ালৈ লৈ গুচি আহা, যাতে মই গোটেই পৰিয়ালৰ সৈতে একেলগে মিলিজুলি ইয়াতে থাকিব পাৰোঁ। তাৰপিছত মই মোৰ গাঁৱলৈ গৈ তেওঁলোকক সকলো কথা কৈ ইয়ালৈ লৈ আহিলোঁ। এতিয়া আমি সকলোৱে ইয়াতে সুখেৰে বাস কৰি থাকিবলৈ আৰম্ভ কৰিছোঁ। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।